নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 5 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে আজিৰ দিনটোৰ তীব্ৰ প্ৰতিবাদ। ওয়াকফ সংশোধনী বিধেয়ক বাতিল কৰিবৰ কাৰণে মুছলমান সমাজে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে প্ৰতিবাদ। প্ৰতিবাদত দেশ কপাই তুলিছে মুছলমানে। ৰাজ্যত হাজাৰ হাজাৰ মুছলমানৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ওয়াকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি মুছলমানে কৰিছে তীব্ৰ প্ৰতিবাদ। সমগ্ৰ ৰাজ্য কপাই তুলিছে। ৰাজ্যৰ প্ৰায় কেইখন জিলাতেই সাব্যস্ত তীব্ৰ প্ৰতিবাদ। মুছলমান বিৰোধী আইন কোনোমতে গ্ৰহণযোগ্য নহয়। এই আইনৰ জৰিয়তে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে বিজেপিয়ে। এই মন্তব্য কৰিছে এবাৰ মুছলমানে। কলা বেজ পৰিধান কৰি ৰাজপথলৈ ওলাই আহিছে সকলো। এবাৰ উজনি নামনিৰ পাছত এইবাৰ বৰাকৰ মুছলমানে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিজেপিক উফৰাই দিয়াৰ সংকল্প এইবাৰ মুছলমানৰ প্ৰতিবাদে কঁপাই তুলিছে বৰাক। ওয়াকফ সংশোধনী বিধেয়কে ৰাজপথত ওয়াইসি ফেন ক্লাবৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। কাছাৰৰ সোণাইত ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা গৈছে চৰকাৰ বিৰোধী প্ৰতিবাদ। এই বিধেয়ক কোনো পৰ্যায় মানি নলওঁ বুলি হুংকাৰ প্ৰদান কৰিছে। বিধেয়ক পুনৰ বিবেচিত নকৰিলেই বিজেপিক উফৰাই দিয়াৰ সংকল্প বিজেপি গো বেক ধ্বনিৰে কঁপাই তুলিছে এবাৰ বৰাক উপত্যকা। মুছলমানৰ অধিকাৰ কাহিলে বিজেপিয়ে ফল ভুগিব লাগিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। কোনো পৰ্যায় এই আইন মানি নলওঁ বুলি বিজেপিক তুলাধুনা দিছে। প্ৰখৰ ৰদক নেওচি এবাৰ কাছাৰত এইদৰে ওলাই আহিছে খ খ মুছলমান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে ঘণ্টাত 80 কিলোমিটাৰ গতিবেগেৰে আহি আছে প্ৰচণ্ড ধুমুহা বৰষুণ। ইতিমধ্যে আকাশ ঘাইকৈ ডাৱৰীয়া হৈছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আকাশ ঘাইকৈ ডাৱৰীয়া হৈ ঠায়ে ঠায়ে বৰষুণ আৰম্ভ হৈছে। ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধুমুহা বৰষুণ। দিনতে এতিয়া অন্ধকাৰচ্ছন্ন হৈ পৰিছে গুৱাহাটী মহানগৰী। প্ৰান্তে প্ৰান্তে বজ্ৰপাত প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে। এই মুহূৰ্তত ৱেদাৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত ঠায়ে ঠায়ে প্ৰচণ্ড শিলাবৃষ্টি হৈছে। প্ৰতি ঘণ্টাত আহিব 80 কিলোমিটাৰ পৰ্যন্ত ধুমুহা। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰদান কৰা হৈছে। বিজুলী ঢেৰেকণি প্ৰচণ্ড বৰষুণে ম্লান পেলাব পাৰে বহাগ বিহুৰ আনন্দ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইতিমধ্যে য়েলো এলাৰ্ট। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ বিপদত পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। ভৰিব লাগিব এইবাৰ ৰাহুল গান্ধীয়ে বৃহৎ পৰিমাণৰ জৰিমনা। এবাৰ মানহানি গোচৰত ৰাহুল গান্ধীয়ে ভৰিব লাগিব জৰিমনা। সাভাৰকাৰ ব্ৰিটিছৰ পৰা পেঞ্চন লোৱা বুলি ৰাহুলে কৰা মন্তব্যৰ বাবে এই জৰিমনা বিহিছে আদালতে। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে কৰিছে তীব্ৰ প্ৰতিবাদ। এইদৰেই প্ৰতিবাদস্থলীত মূৰ্ছা গৈছে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। প্ৰতিবাদী কংগ্ৰেছৰ কৰ্মীক আটক কৰিছে ইতিমধ্যে আৰক্ষী আৰু ঘটনাস্থলীতেই প্ৰতিবাদস্থলীতেই মূৰ্ছা গৈছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰাৰ সময়তেই এবাৰ মূৰ্ছা গৈছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ সৰ্বোচ্চ ন্যায়ালয়ত প্ৰথমখন আবেদন দাখিল কৰা হৈছে। ওয়াকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছতেই এবাৰ প্ৰথমখন আবেদন সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে। ওয়াকফৰ বিলৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছে এইবাৰ মুছলমান। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। ওয়াকফৰ বিলৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত প্ৰথমখন আবেদন দাখিল কৰা হৈছে। ওয়াকফৰ বিলৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছে মুছলমান। চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হৈছে মুছলমানৰ আইনী যুঁজ। এই বিধেয়কৰ বিৰুদ্ধে আপত্তি দৰ্শাই উচ্চতম ন্যায়ালয়ত পৰিছে প্ৰথমখন আবেদন। কংগ্ৰেছ সাংসদ মহম্মদ জাভেদে ওয়াকফ বিলৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত প্ৰথমখন আবেদন দাখিল কৰিলে। বিধেয়কখনে মৌলিক আৰু ধৰ্মীয় অধিকাৰ খৰ্বৰ অভিযোগ উত্থাপন হৈছে। দেশৰ মুছলমানে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰৰ সময়তে দাখিল হৈছে প্ৰথমখন আবেদন। ওয়াকফ বিলৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত প্ৰথমখন আবেদন দাখিল কৰা হৈছে।
খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ এইবাৰ ধিক্কাৰ দিয়া হৈছে নীতিশ কুমাৰ দুই কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক ওয়াকফ বিল কেতিয়াও নামানো ৰাজপথ কপাই তুলিছে আজি হাজাৰ হাজাৰ মুছলমানে এবাৰ বিপদত পৰিছে কিংমেকাৰ দুই কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু আজিও ৰাজপথ কপাই তুলিছে হাজাৰ হাজাৰ মুছলমানে কলা কাপোৰ বান্ধি লৈ আজি নিখাও শ শ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ নীতিশ নাইডুৱে মুছলমানক কৰা প্ৰতাৰণা কেতিয়াও মুছলমানে অসমৰ মুছলমানে নাপাহৰে তাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এবাৰ ওয়াকফ সংশোধনী বিধায়কৰ বিৰুদ্ধে 9 এপ্ৰিলত ৰাজ্যজুৰি আন্দোলনৰ ঘোষণা কৰিছে এবাৰ আমছুৱে প্ৰতিবাদত দেশ কপালেহে কপিব এবাৰ চৰকাৰ কৃষকৰ আন্দোলনতকৈও ভয়াবহ হ'ব এই আন্দোলন ৰাজপথত শক্তি দেখুৱাবলৈ সাজু হৈ পৰিছে হাজাৰ হাজাৰ সংখ্যালঘু আৰক্ষীৰ বেহুফালে আজিও প্ৰতিবাদত নামিছে প্ৰতিবাদত কপিব অসম লাখ লাখ মুছলমান ইতিমধ্যে সাজু হৈ পৰিছে এটা ব্ৰেকিং নিউজ দিছপুৰ কবাব ৰাজ্যৰ সংখ্যালঘু সংগঠন আমছুৱে ৰাজ্যজুৰি আৰম্ভ ওয়াকফ বিলৰ বিৰুদ্ধে মুছলমানৰ প্ৰতিবাদে লৈছে এক ভয়ংকৰ ৰূপ মুছলমানৰ সম্পত্তি কেতিয়াও বিজেপিৰ হাতত হস্তগত নকৰিবলৈ হুংকাৰ দিয়া হৈছে আমাৰ পূৰ্বপুৰুষে আল্লাহৰ নামত দান কৰি থৈ গৈছিল বহু সম্পত্তি কিদৰে এই সম্পত্তি বিজেপিৰ হাতত গতাই দিয়া হ'ব তেতিয়াও এই দাবী নামানো মুছলমানৰ হাতৰ পৰা ওয়াকফৰ সম্পত্তি চৰকাৰক কাহি দিবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে এইবাৰ আমছুৱে আন এটা বিগ ব্ৰেকিং নিউজ হৈছে পুনৰ 7.1 প্ৰাবল্যৰ ভূমিকম্পে জোকাৰি গৈছে এবাৰ অস্থিৰ হৈ পৰিছে ভূগৰ্ভ 8.7 প্ৰাবল্যৰ ভূমিকম্পক লৈ সতৰ্কবাণী এইবাৰ বিজ্ঞানীৰ এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ পুনৰ 7.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে অস্থিৰ হৈ পৰিছে ভূগৰ্ভ এই ভূমিকম্পৰ পাছতেই শংকিত হৈ পৰিছে ভূবিজ্ঞানী এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ কিয়নো ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰি গৈছে উত্তৰ পূবৰ লগতে অসমৰ বিভিন্ন প্ৰান্ত 7.1 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে অনুভূত হৈছে কেইবাটাও আফটাৰ শক পুৱা প্ৰায় 6:04 বজাৰ লগে লগে ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আপোনাৰ অঞ্চলতো ভূমিকম্পৰ জোকাৰণি হৈছে না নাই আমাৰ কমেন্টত আপুনি জনাওক ভূমিকম্প হোৱাৰ লগে লগে জাৰি হৈছে সুনামিৰ এলাৰ্ট ভূগৰ্ভৰ 10 কিলোমিটাৰ গভীৰতাত উৎপত্তি হৈছে ভূমিকম্প পাপুয়া নিউগিনিত এই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে সুনামি সতৰ্ক কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট সুনামিৰ ঢৌ 1ৰ পৰা 3 মিটাৰ উচ্চতা হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে দেশত মহাপ্ৰলয়ৰ ভয়ংকৰ আগজাননী দিয়া হৈছে म्यांमाৰৰ ভূমিকম্পৰ পাছতে হঠাৎ খলনি হৈ পৰিছে প্ৰকৃতি এতিয়া জটিল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে প্ৰতি মুহূৰ্ততে কঁপিবলৈ লৈছে ভূমণ্ডল অসমতো ভয়ংকৰ ভূমিকম্পৰ আগজাননী দিছে ভূতত্ত্ববিদে আমি জনাই আছো আজিৰ খন্দিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ এবাৰ 5 দিনৰ পাছতে দেশত গৰমে ভংগ কৰিব সকলো অভিলেখ সাৱধান হোক পুনৰ প্ৰচণ্ড গৰমে ভংগ কৰিব পূৰ্বৰ সকলো অভিলেখ 5 দিনৰ পাছতে সমগ্ৰ উত্তৰ ভাৰতত গৰমে ভংগ কৰিব সকলো অভিলেখ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে গৰমক লৈ সতৰ্কবাণী বিৰত সহ্য কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে এপ্ৰিল মে মাহতে ভাৰতত তাপমাত্ৰা 43 ডিগ্ৰী পৰ্যন্ত বৃদ্ধিৰ সম্ভাৱনা আছে মে মাহত সৰ্বোচ্চ 49 ডিগ্ৰীলৈ বৃদ্ধি হ'ব পাৰে তাপমাত্ৰা সমগ্ৰ দেশতে এইবাৰ গৰমে ধৰাৰ আগজাননী প্ৰদান কৰা হৈছে 125 বছৰৰ পাছত এপ্ৰিল মে মাহতে গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ দিল্লীত মাৰ্চ মাহত তাপমাত্ৰা 31 ডিগ্ৰীলৈ হৈছিল বৃদ্ধি 1901 চনৰ পাছত এইবাৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত পৰিছে অত্যাধিক গৰম কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড গৰমৰ বাবে জাৰি কৰিছে এলাৰ্ট আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে নীতিশ কুমাৰৰ বিৰুদ্ধে একত্ৰিত 7 মুছলমান বিধায়ক এবাৰ ক্ৰমাৎ আসন হেৰুৱাইছে নীতিশ কুমাৰে চিন্তাত পৰিছে এবাৰ নৰেন্দ্ৰ মোদী চৰকাৰ নীতিশ কুমাৰৰ বিৰুদ্ধে একত্ৰিত 7 মুছলমান বিধায়ক ক্ৰমাৎ আসন হেৰুৱাইছে নীতিশ কুমাৰে নীতিশ কুমাৰৰ বিৰুদ্ধে একত্ৰিত হৈছে 7 মুছলমান বিধায়ক এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো চিন্তাত পৰিছে নৰেন্দ্ৰ মোদী চৰকাৰ দেশৰ মুছলমানক প্ৰতাৰণা কৰি ভয়ংকৰ ফল ভুগিছে নীতিশ কুমাৰে দেশৰ মুছলমানৰ আগত ক্ষমা নুখুজিলে ভাঙি দিয়া হ'ব জেডিইউ ওয়াকফ
বিল গৃহীত হোৱাৰ পাছতে ইজনৰ পিছত সিজন বিধায়কে ত্যাগ কৰিছে জেডিইউ। আন এটা ব্ৰেকিং নিউজ হৈছে ঈদৰ পাছতে ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ। এবাৰ শেষ হৈ গৈছে 33টাকৈ জীৱন। ঈদৰ পাছতে ইজৰাইলৰ সেনাৰ ভয়ংকৰ আক্ৰমণ আৰম্ভ হৈছে উত্তৰ গাজাৰ কেইবাখনো বিদ্যালয়ত। বোমা নিক্ষেপ এবাৰ IDFৰ। বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে 33জনকৈ লোকে। মৃতকৰ ভিতৰতে অধিকাংশই শিশু আৰু মহিলা। 5 পৰা 15 বছৰীয়া শিশু, বহু শিশু মৃত্যুৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে কেইবাগৰাকীও। গাজাত ধাৰাবাহিক আক্ৰমণৰ বাবে বিদ্যালয়সমূহ আশ্ৰয়স্থলীলৈ পৰিণত হৈছিল। বোমাৰে আক্ৰমণ কৰা বিদ্যালয় কেইখন আছিল আশ্ৰয়স্থল আৰু ইজৰাইলৰ বায়ু সেনাই উত্তৰ গাজাৰ 2খন বিদ্যালয়ত কৰিছিল বোমাৰে আক্ৰমণ। আঘাতপ্ৰাপ্ত আটাইকে ভৰ্তি কৰোৱা হৈছে এখন চিকিৎসালয়ত। আন এটা খবৰ হৈছে মুছলমানক সমৰ্থন কৰিছে এবাৰ দক্ষিণৰ জনপ্ৰিয় অভিনেতাই। মুছলমানৰ পক্ষত এবাৰ জনপ্ৰিয় অভিনেতা বিজয় লাথাপতি। এই মুহূৰ্তত মুছলমানৰ অধিকাৰ আমি কাঢ়িব নিদিওঁ বুলি মন্তব্য কৰিছে দক্ষিণৰ অভিনেতা বিজয় লাথাপতিয়ে। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৰিলে তেওঁ প্ৰতিবাদ। চৰকাৰে সংখ্যালঘু মুছলমানক বিশ্বাসঘাতকতা নকৰিব। বিজয়ৰ দল TVKৰ সমৰ্থকে তামিলনাডুত সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। আমি ৱাকফ সংশোধনী বিধেয়ক কেতিয়াও গ্ৰহণ নকৰোঁ। তামিলনাডুৰ কেইবাটাও প্ৰান্তত ৱাকফ সংশোধনীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বিজয়ৰ সমৰ্থকে। বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাই অভিনেতা বিজয়ৰ হুংকাৰ।